হেল্ল' এভৰিৱান, আজি আৰু এটা SSCৰ বাবে মক টেষ্ট আমি কৰি চাম কেনেকুৱা হয়। আৰু আজি আমি এটা ইংলিছৰ মক টেষ্ট কৰি চাম, কাৰণ আমি মেথছ বা ৰিজনিং এইবিলাক কৰি থাকোঁ। আৰু এজ এ বিগিনাৰ হিচাপে টেষ্টটো দি চাওঁ কেনেকুৱা হয়। আৰু যিসকলে ভিডিঅ'টো চাই আছে তেওঁলোকৰো লাভ হ'ব। SSC, CHSL বা CGL যিয়ে নিদিয়ে, ময়ো আজিলৈকে দিয়া নাই, যিহেতু মই কেনেকুৱা কি ভুল হয় আৰু কি ইম্প্ৰুভ কৰিব পাৰি আমি প্ৰত্যেকটো টেষ্টৰ পৰাই যিহেতু আমি শিকিম, গতিকে টেক্সট বুকৰ টেষ্ট হয় এইকেইটা। তো আমি কৰি চাওঁ আহাচোন। ফাৰ্ষ্ট কি কৈছে আমাক, ইন দ্য ফলোয়িং কুৱেশ্যন এই চেণ্টেঞ্চ গিভেন ইজ ইমান ইটো স্পীচ নেৰেশ্যন চেঞ্জ কৰিব লাগে। ৰোহন ছেইড টু সীমা ৰিয়া উইল লিভ হাৰ নেটিভ প্লেচ টুমৰো। ৰোহন ট'ল্ড সীমা, ট'ল্ড হ'ব ট'ল্ড আৰু সীমা ডেট ৰিয়া উইলটো কি হ'ব, উড হৈ যাব। ৰিয়া উড, এইটো অপশ্যন লাষ্ট। নেক্সট 4টা পেছেজ আছে, তাৰপিছত সিহঁতক কহেৰেণ্ট পেছেজ, তো কাৰেক্ট এৰেঞ্জমেণ্ট মানে গোটেইকেইটা মিলাব লাগে, ঠিক আছে। মাই হবি গিভছ মি ইমেন প্লিজাৰ, আই এম এবল টু মেক বেষ্ট ইউজ অফ মাই আই হবি ইজ ছামথিং ডেট ইজ মাই হবি ইজ পেইণ্টিং। তো প্ৰথমটো বি আহিব ন, এই হবি ইজ ছামথিং ডেট এ পাৰ্চন লাইকছ টু ডু ইন স্পেয়াৰ টাইম। তাৰপিছত চি, মাই হবি ইজ এইটো, তাৰপিছত ডি। অ'কে, নেক্সট এৰেঞ্জ পাৰ্ট অফ দ্য চেণ্টেঞ্চ ইন মিনিংফুল এণ্ড গ্ৰামাটিকেলি। তো আকৌ এৰেঞ্জ কৰিব লাগে। হোম ফুড ইজ চাৰ্টেনলি দ্য বেষ্ট অপশ্যন, therefore occasionally eating outside, however hygienic food is not served. To conclude to লাষ্টত, ইটো লাষ্টত আহিব, ঠিক আছে, ইটো লাষ্টত। গতিকে ফাৰ্ষ্ট আৰু থাৰ্ডৰ ভিতৰতে এটা হ'ব। তো ফাৰ্ষ্টটোত কৈছে ডি আগত, ইটিং আউট হেজ বিকাম এ কমন প্ৰেচেজ। ছেকেণ্ডটোত দেয়াৰ ফৰ কিবাৰ পিছত আহিব, ঠিক আছে। তো বিটো হ'ব নোৱাৰে, তো অপশ্যন এটো হ'ব। নেক্সট, চুজ দ্য চেণ্টেঞ্চ উইথ কাৰেক্ট কল'কেশ্যন। ইউ উইল এচিভ ইট if you wish enough, you will achieve it if you try earn enough. You will achieve it if you try hard enough. You will achieve it if you want to enough. এটো হ'ব লাগে সিটো। His incomparable lucidity gives him a unique dash compared to the standard individual. Synonym সুধিছে। His incomparable lucidity gives him a unique clarity হ'ব, এইটো পজিটিভ হ'ব। হোৱাট ইজ দ্য টাৰ্ম অফ এ স্পেনিছ অপেৰেটা। তো ভোকেবুলাৰী ইমান মোৰ ষ্ট্ৰং নহয় যিহেতু ইংলিছৰ, মই গ্ৰামাৰখিনি যিহেতু বেছিকৈ জানো, তো এইটো মই নাজানো কি হয়, আমি চাব লাগিব। ইন হুইচ অৰ্ডাৰ উইল দ্য চেণ্টেঞ্চ ইন এ এপিয়াৰ, স্কুল ইজ হুৱেৰ দিছ জাৰ্ণি বিগিনছ, ইট লেটছ আছ, এডুকেশ্যন মেক্স আছ স্মাৰ্ট এণ্ড হেল্প আছ গ্ৰ'। আৰু ইয়াৰে তিনিটো আগত আহিব, তো তিনিটো আগত অহা ইয়াতে আছে। নেক্সট, select the most appropriate option to improve the underlined segment in the you had better to stop taking the medicine which has harmful side effect on your body. You had better to stop taking the medicine which has harmful side. কি হ'ব, you had better to take the medicine. You had better stop taking the, এইটোৱে হ'ব লাগে, ঠিক আছে। তিনিটো হ'ব লাগে মোৰ মতে, চাওঁ ভুলো হ'ব পাৰে। ইনকাৰেক্টলি স্পেল্ড প্ৰেচিশ্যনটো ভুল হৈছে, পাৰ্টিচিপেশ্যন কেতিয়া প্ৰেচিশ্যনটো ভুল হৈছে, এইটো আমি কাৰেক্ট নাছিলোঁ, ঠিক আছে। অলপ আগত মাৰি অহাটো আই হোপ এইটো চিলেক্ট নকৰাই ভাল হ'ব। চিলেক্ট নকৰিব পাৰি থাকক। 10 নম্বৰটো চাওঁ। most appropriate meaning of the a given idiom or phrase, a dog in search. A dog in search এটা কি হ'ব, এইটো a bad person, unwanted guest, loyal person, helpful person. I don't know this, to skip. Find the part of the given sentence that has an error. A long hoped for revival in private investment has not taken place. So not take place to the. Select the incorrectly spelled dependence, ঠিক আছে, resonate,
কি আছে চাগে অবষ্টেইন ইণ্টিগ্ৰিটি অবষ্ট্ৰেইন হ'ব চাগে অবষ্ট্ৰেইন ইন দ্য ফলোয়িং কুৱেশ্যনছ চুজ দ্য ৱৰ্ড অপজিট এনচিঅ'ৰ মানে যোনটো ইনচিঅ'ৰ এণ্ডেঞ্জাৰ এচিঅ'ৰ অপজিট হ'ব লাগিব এ আৰু বি ভিতৰত হ'ব লাগে স্কিপ মাৰি যাওঁ দে কাণ্ট ডিচাইড ডেছ টু ট্ৰেভেল ডেছ নৰ্থ দে কাণ্ট ডিচাইড ৱেডাৰ টু ট্ৰেভেল নৰ্থ অৰ চাউথ এইটো হ'ব 7 next which of the following sentence is correct the man is mortal a beauty of India is bewitching the Japanese are not only patriots but also brave people she have an unique এইটো নহয় এইটো নহয় the Japanese are not only patriots but also brave people এইটো হ'ব লাগে choose the appropriate meaning of the underlined idiomatic expression from the alternative Oliver has got lion's share of the meal lion's share মানে সিংহৰ ভাগটো লাৰ্জেষ্ট হ'ব চাগে সৰুটো নহ'ব ন select the option that expresses the given sentence passive voice who could have made such a silly mistake তো who থাকিলে by whom could have been তো by whom could such a silly mistake have been made এইটো হ'ব ঠিক আছে নেক্সট পেছেজ আহিলে 18 পৰা কিমানলৈকে আহিব চাগে পেছেজটো 21 22 চাৰিটা প্ৰশ্ন পেছেজত আহিলে নেক্সট কেটাগৰী চাওঁ পেছেজটো লাষ্টত কৰিম correct active form will those happy days be ever forgotten by me so I will forget those will I ever forget those happy days I লগত shall হ'ব shall I ever forgot those happy days এটোতো নহ'ব পাষ্টত আছে তো will হলো will I ever forget those happy days will I ever forget those happy days ফাৰ্ষ্টটো হ'ব select the most appropriate meaning of the underlined word in the exclusion of someone from a common group harms the human society prohibition submission admission include prohibition হ'ব 24 nothing but huts are there is there have there nothing but একো নাই but কি আছে hearts are হ'ব লাগে ন huts are there last the sentence is in direct or indirect speech listed below reverse speech okay ultato এবাৰ খুদিছে Rajkumar told his teacher said to his teacher as he had woken up late that day he had to race to school as I had woken up late today as I woke up late today I had to race to school as I have woken up late day to নহ'ব as I wake up late today এইটো হ'ব ঠিক আছে তাৰপিছত 18ত আহিলোঁ এতিয়া আমি পেছেজটো পঢ়িব লাগিব কি কৈছে আমি চাওঁচোন পেছেজটোত ফৰেষ্ট হেভ বিন এন ইণ্টিগ্ৰেল পাৰ্ট অফ হিউমেন লাইফ তোমালোকে লাহে লাহে পেছেজটো মানে নিজৰ মনত পঢ়িবা ঠিক আছে কুৱেশ্যনকেইটা একবাৰ চাই লওঁ চেণ্ট্ৰেল থিমটো সুধিছে সুইটেবল টাইটেল এটা সুধিছে ইনফাৰেঞ্চেছ কি উলিয়াব পাৰা আৰু হোৱাট ইজ দ্য মিনিং অফ দিছ ভাইটেলৰ মিনিং কি হ'ব ইম্পৰ্টেণ্ট হ'ব সেইটো আমি জানো তো কোনোবাই পেছেজটো নপঢ়িলেও এইটো কৰি আহিব পাৰিব ফৰেষ্ট হেভ বিন এন ইণ্টিগ্ৰেল পাৰ্ট অফ হিউমেন লাইফ চিন্স আৰ্লিয়েষ্ট টাইম দে হেভ প্ৰভাইডেড চেল্টাৰ ট্ৰেন্সপৰ্টেশ্যন ভেৰিয়াছ প্ৰডাক্ট এচেঞ্চিয়েল ফৰ আৱাৰ ডেইলি নিডেড ঘৰত ছ'চাইটি তোমালোকে 2 মিনিটত পূৰা চাইলেণ্টলি পেছেজটো পঢ়া wood has been the basic material used for shelters in
come to a up to prevent their wanton and needless destruction. Wood has been the basic material used for shelters. Wood has been used to build frame for housing to provide protection from elements. This has a production of logged. The demand for paper is there underscore the importance of forest. Forest are also so important. Olive oil is this. Soil erosion, they protect soil from then they rely. Forest also rain, cloud, habitat, shelter. Forest and trees, they are composed of our vital to our existence. The importance is reflected. Preserving forest is sustainable supply of timber and other ফৰেষ্টৰ ওপৰত আছে মানে গোটেই পেছেজটো ফৰেষ্টে আমাক কি কি সহায় কৰে আৰু ফৰেষ্ট যে আমি প্ৰিজাৰ্ভ কৰিব লাগে আইডেণ্টিফাই চেণ্টাৰ ফৰেষ্ট প্ৰভাইড হেবিটেট এণ্ড চেল্টাৰ ফৰ ৱাইল্ড লাইফ ইনচেক্টছ ক্লাইম্বিং ফ্লাৱাৰ্ছ এণ্ড ক্ৰিপাৰ্ছ ফৰেষ্ট এণ্ড ট্ৰিজ দে আৰ কম্প'জড অফ আৰ ভাইটেল টু আৱাৰ এক্সিষ্টেঞ্চ প্ৰিজাৰ্ভিং ফৰেষ্ট ensures a sustainable supply of timber and other forest products while protecting the environment. Central theme এইটো হ'ব লাগে নেকি 19 to suitable title forest and human life এটাতো suitable title সবৰ কাৰণে বেলেগ বেলেগ হ'ব the importance of forest in our lives the extinction of forest 20 সুধিছে identify the influence whether tropical regions forest offer natural beauty that forest provide important resources of modern such as this এইটো হ'ব নেকি এইটো হ'ব লাগে 21টো আমি দিয়া নাছিলোঁ নেকি আচ্ছা আমি সেভ কৰা নাছিলোঁ ঠিক আছে তো আমি 4টামান প্ৰশ্ন কৰা নাই বাকী গোটেইকেইটা কৰি চাইছোঁ সাবমিট কৰি চাওঁ কেইটা কাৰেক্ট হৈছে 94.74 একুৰেচি 19 এটেম্প কৰিছোঁ আমাৰ চাগে এটা ভুল হৈছে ঠিক আছে এটা ভুল হৈছে চ' 35.5 আহিছে স্ক'ৰ ইংলিছত গুড স্ক'ৰ হয় মানে মেথছ আৰু ৰিজনিঙতকৈতো ভালেই আহিছে সলিউশ্যনছখিনি চাওঁ আমাৰ ক'ত ভুল হ'ল এটা ভুল হৈছে 24টো নাথিং বাট হাৰ্ট ইজ দেয়াৰ মানে কিয় জানে কি শিকিলোঁ দ্য ফ্ৰেজ নাথিং বাট হাৰ্ট ইজ ট্ৰিটেড এজ এ ছিংগুলাৰ ছাবজেক্ট বিকজ নাথিং ইজ ছিংগুলাৰ অৰ্থাৎ কি কৈছে এই বস্তু এটা শিকিলোঁ আমি যে নাথিং বাট হাৰ্টছ কিয়নো নাথিংটো ছিংগুলাৰ হয় অ'কে তো নাথিং থকা যদি এনেকুৱা কিবা আহে সদায় ইজ হ'ব আমি নতুন কথা এটা গম পালোঁ ঠিক আছে চ' এইটো থাকক বাকী গোটেইখিনি আমাৰ অলমষ্ট কাৰেক্টেই হৈছে যিকেইটা কৰিছোঁ 18টো কি হ'ব অপশ্যন 2 ফৰেষ্ট এণ্ড ভাইটেল অ'কে চেণ্ট্ৰেল থিম সেইটোৱে হ'ব 19টো কি হ'ব সুইটেবল টাইটেল ইম্পৰ্টেঞ্চ অফ ফৰেষ্ট অ'কে তো 6টো আমি এৰি আহিছিলোঁ স্পেনিছ অপাৰেটৰ টাৰ্ম ফৰ জুৱেলা বেছি টান হৈ গ'ল এইটো এই ডগ ইন চাৰ্চ মোৰ মতে কোনটো হ'ব এন আনৱান্টেড গেষ্ট বেড পাৰ্চন লয়েল পাৰ্চন হেল্পফুল পাৰ্চন চোৱা লয়েল হেল্পফুল অলমষ্ট ছেইম বেড আনৱান্টেড হ'ব নেকি য়েছ আনৱান্টেড গেষ্ট ঠিক আছে মানে ডগ ইন চাৰ্চ মানে কোনোবা অবাঞ্ছিত অতিথি তেনেকুৱা 13 নম্বৰটো এণ্ডেঞ্জাৰ অ'কে বাকী চব চালোঁ 25 নম্বৰটো 25 নম্বৰ আমি ক্লিকেই নকৰিলোঁ নহ'লে আমাৰ এইটো কাৰেক্ট হ'ল হয় ঠিক আছে এইটো 7 নেক্সটেই নকৰিলোঁ অ'কে তেতিয়া আমাৰ স্ক'ৰটো আৰু অলপ বাঢ়িলে হয় 35.5তকৈ 37.5 হয় তো আমি 37.5 বুলি ধৰিব পাৰোঁ 37.5 ঠিক আছে চ' এইখিনি আছিলে নেক্সট আমি আৰু এটা মক টেষ্ট লৈ আহিম